অসমত 8 কোটিকৈ টকা খৰচ কৰি কৰবাত অলপ বেছিও আমি 5-6খন অসমীয়া মাধ্যমৰ বিদ্যালয় জাকত জিলিকাকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা হাতত লৈছো। প্ৰতিটো সমষ্টিতে এনে মহান কৰ্মযজ্ঞ আৰম্ভ হৈছে। এই বিদ্যালয়বোৰ হৈ উঠিলে আমাৰ বিদ্যালয়বিলাকো সেন্ট মেৰিজ, ডন বস্কোৰ দৰে ধুনীয়া দেখা হ'ব। সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অতি এফিচিয়েণ্ট শিক্ষক এই দুইখিনি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। কিন্তু শিক্ষানুষ্ঠানত শৰীৰ থাকিলে নহ'ব, তাত আত্মাও থাকিব লাগিব। শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক এই ত্ৰিবেণী সংগ্ৰমে বিদ্যালয়বিলাকক একোটা পবিত্ৰ আত্মাৰ অধিকাৰী কৰি গঢ়ি তোলে। ৰাজ্যৰ শিক্ষা বিপ্লৱত এই ত্ৰিবেণী সংগ্ৰমে একোটা নতুন ৰূপ লওক, তাক মই নিশ্চয় কামনা কৰিম।